নমস্কাৰ অসমবাসী ৰাইজ মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আমোদৰ কাৰণে বনোৱা হৈছে ৰ'ষ্টৰ কাৰণে নহয় নমস্কাৰ অসমবাসী ৰাইজ মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম আজি মই লিমাৰিক সভ্য সমাজখনৰ বাবে গাম আৰু মই ব্যংগ কবিতা মোৰ বিৰোধী পক্ষৰ কাৰণে গাম আজি সকলোৱে ভাং খাই মাতাল হৈ আছে ময়ো এতিয়া খামগৈ বাৰু ও তহঁতি ডিস্টার্ব নকৰিবি না মই ভিডিঅ' বনাই আছো ন বেলেগ ডিস্টার্ব দি থাকে বৰ বেয়া হেতি মই যিহেতু শংকৰী সংঘ সেইকাৰণে মই পূজা কৰিবলৈ নাযাওঁ কিন্তু মই মনে মনে যাওঁ কাৰণ মই শিৱ ভক্ত হ'লে বৰ পায় ন ইফালে মোৰ বিয়াও ভাঙি গৈছে আৰু চাগে চেল হমনে নাই ঠিক নাই সেইকাৰণে আজিৰ পৰা তামাম শিৱ পূজা কৰিম মানে মতা এটা লাগে গম পাইছে হ'ব এতিয়া মই ফটোৱা কথাবোৰ বাদ দিওঁ এতিয়া মই আৰম্ভ কৰি দিওঁ মহাদেৱ শিৱৰ জটা কেশ তেখেতক পূজা নকৰিলে হ'ব তোমাৰ শেষ কৈলাশত শিৱই মাৰিছে তাণ্ডৱ ডান্স ভাঙত মাতাল ভক্ত হবে নিচা সেৱন কৰাৰ লৈছে চান্স পাৰ্বতীৰ আজি তামাম খং ভক্ত খবৰ আজি দেখি কথাৰ ঢং গোটেই কৈলাশ ধোঁৱাময় তথাপিও পতিদেৱক একোৱে নকয় শিৱই ডিস্কো ডান্স দি আছে ঘূৰি তাকে দেখি পাৰ্বতীয়ে আছে গুজৰি গুমৰি উপায়হীন হৈ পাৰ্বতীয়ে টানিলে চিলিঙেৰে ভাং মূৰৰ খোপা খালে তেখেতৰো দাং দুইজনৰে চলিল তাণ্ডৱ নৃত্য কপি উঠিল পাতাল স্বৰ্গ মত্য ভাং খাই কচুগুটি হৈ পৰিল মাতাল মানসিক ভাৰসাম্য হেৰুৱাই ছোৱালীক ক'লে মাল তাৰ পাছত তাৰ কি যে বেহাল চৰত ফালিলে ছোৱালী মখাই গাল আকৌ আমাৰ লোকেল দনে খালে ধতুৰা গুটি সংজ্ঞাহীন হৈ দিলে পেনেচেনে মুটি এবাৰ হাঁহিছে এবাৰ কান্দিছে এতিয়া ঘৈণীয়েকে এইবোৰ দেখি ভালদৰে জাৰিছে আজি ছোৱালীবিলাকে লাভ নাই দি ফেশ্বন ল'ৰা নহয় তোমালোকৰ প্ৰতি এট্ৰেকশ্যন তোমালোকৰ সপোন আজি হ'ব ভগ্ন ল'ৰাবিলাক আজি বাবা খোৱাতে মগ্ন আজি নলয় তোমালোকক জোকোৱা চান্স শিৱভক্ত ভঙুৱাই কৰিব মাথো তাণ্ডৱ ডান্স ছোৱালীবিলাকৰ আকৌ বেছিভাগ শিৱ ভক্ত পূজা কৰি বৰ বিচাৰে উপযুক্ত যদি নামাৰে লৰাই লাইন শিৱক পুজিলে ল'ৰা পোৱা বুলি আছে অন্ধবিশ্বাসৰ আইন যদি কোৱা ল'ৰাৰ পৰা গতা শিৱক পূজা কৰিবা তেতিয়া নিশ্চয় পাবা মতা মোক এতিয়া মতা লাগে এইবোৰ ধেমালি আকৌ দেই এতিয়া মই বিৰোধী পক্ষৰ কথা কম ইমান খুনা লাগি ধৰিছে মই কেলে জীয়াই আছো মই কেতিয়াবা নিজে ভাবোঁ দেই মই পাগল নেকি এতিয়া যে মানুহে যে মোক যে কৈছে তুমি ভণ্টি বোলে চেৰা পাগল চেৰা বলিয়া কথাটো মিছাও নহয় মই সঁচাকেই চেৰা পাগল একদম 100% চিয়ৰ একদম তামাম বিচাৰে তামাম যাইছে এতিয়া বহুতে মোক লৈ ৰ'জ কৰি আছে ৰ'জ কৰিবই কৰা তোমালোকে মোক পাব্লিচিটি দি দিছা মই একদম আঁকোৱালি লৈছোঁ আৰু মই ৰষ্টাৰ সকলোকো কওঁ যে তোমালোকে মোৰ এতিয়া ভিডিঅ'বিলাক লৈ মানে এতিয়া মই যিবিলাক লিমাৰিক গাইছোঁ সেইবিলাকো লৈ তোমালোকে নিজৰ চেনেলত আপলোড কৰিছা তাক লৈও মোৰ কোনো হেৰি নাই কাৰণ তোমালোকেও আগবাঢ়ি যোৱা ময়ো আগবাঢ়ি যাওঁ কাৰণ দুখ কৰি লাভ নাই কাৰণ মই যিটো জ্ঞান দিছোঁ তোমালোকৰ থকা ফ্ৰেণ্ডে হয়তো মোক চিনি নাপায় আৰু তোমালোকে মোক দেখুৱাই দিছা সেইকাৰণে বাৰু মই নকওঁ কাৰণ কাৰো প্ৰতি মোৰ কোনো ক্ষোভ নাই তোমালোকে যি কৰা কৰি থাকা এই অলিম্পিকা বৰাৰ কাৰো প্ৰতি ক্ষোভ নাই আৰু মই বিৰোধী পক্ষই মোক যিবোৰ গালি পাৰি আছে নহয় মানে সেইবিলাক গালি শুনি নহয় মই একদম দোকাহী ভাত খাই দিওঁ আজিকালি দোকাহী ভাত খাই দিছোঁ দিছেনে দোকাহী ভাত খাই আছি শকত হৈ গৈছোঁ একদম আৰু মোৰ বিৰোধী পক্ষই কৈছে যে এইজনী অকল শাক পাচলি হেৰিখনহে জানে গালিবোৰহে জানে আৰে ডেকা ল'ৰাসকল এজনী নাৰী বিশেষকৈ কিহৰ লগত বেছি সময় জড়িত থাকে ৰান্ধনীশালত
গতিকে শাক পাচলিৰ নামেই জানিব অ ন? হয়তো এই তোমালোকে একো বুজিয়ে পোৱা নাই মোক কৈ তামাম লাজ দিছা দেই ইমানকে ইমান মৰম লগা নাচিবা ছোৱালীজনীক কৃষ্ণ তোমালোকে মই এনেদৰে কৈ যামগে দিছা আৰু নাপায় দেই হ'ব এতিয়া ফটোৱা লেকচাৰ মই বাদ দিওঁ বাই ABCDD মানে দীপালি মৰম দিবিনে নাই ক নগেনলে থকা মৰমখিনি বাঁহ চুঙাত ভৰাই থ